মই জিয়াৰুল ইছলাম কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গ্ৰাজুৱেট শিক্ষক। এইবেলি 2025 চনত যেটো HSLC ফাইনাল এক্সামিনেশ্যন হল, তাত আমি দেখা পাইছো আটাইবোৰ বিষয়ৰ ভিতৰত সমাজ বিজ্ঞান বা সোশ্যাল সায়েন্স যেটো সাবজেক্ট আছিল তাৰ কোশ্চেনবোৰ তুলনামূলকভাৱে অন্য বিষয়বোৰৰ পৰা অলপ জটিল আছে। গতিকে আমি হেডৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি 8-10 বছৰৰ কোশ্চেনবোৰ এনালাইসিস কৰি তাৰ পৰা ব্ৰড কোশ্চেনবোৰ, শৰ্ট কোশ্চেনবোৰ নহয়, আমি ব্ৰড কিছুমান কোশ্চেন যিবোৰ পৰীক্ষাত অহা খুবেই পসিবিলিটি আছে, আমি তেনেকুৱা কিছু কোশ্চেন লৈছো। আজি তাৰে কিছু কোশ্চেন আলোচনা কৰিম আৰু আমি তাৰ প্ৰথম যেটো কোশ্চেন আলোচনা কৰিবলৈ লৈছো সেই পাৰ্টটো হল ইতিহাস পাৰ্টৰ আমি কিছু সিলেক্টিভ কোশ্চেন আলোচনা কৰিম আৰু এই কোশ্চেনবোৰ আমি এটাৰ পিছত এটাকৈ আলোচনা কৰিম। ইয়াত প্ৰথম যেটো ইতিহাস পাঠৰ অধ্যায় চেপ্টাৰটোৰ নাম বংগ বিভাজন 1905 পৰা 1911 আৰু স্বদেশী আন্দোলন। প্ৰথম ইয়াত ইম্পৰ্টেন্ট যেটো কোশ্চেন এইবেলি 2026 চনত ফাইনাল পৰীক্ষাৰ কাৰণে বহুতে ইম্পৰ্টেন্ট হয়। কোশ্চেনটো হল স্বদেশী আন্দোলনৰ চাৰিটা গুৰুত্বপূৰ্ণ ফলাফল আলোচনা কৰা। আমি ইতিমধ্যে তোমালোকক পঢ়াইছো বা তোমালোকৰ ছাৰসকলে তোমালোকক পঢ়াইছে, তোমালোকে জানা যে স্বদেশী আন্দোলনৰ গুৰুত্বপূৰ্ণ 5টা ফলাফল আছে। তাৰ ভিতৰত ইয়াত যেটো 4টা ফলাফল লিখিব কৈছো, আমি 4টা ইম্পৰ্টেন্ট ফলাফল ইয়াত আলোচনা কৰিম। আমি আনসাৰটো লিখিম কেনেকৈ? আমি যেহেতু শর্ট কোশ্চেনত আমি দেখা পাইছো ফেল নকৰে, কোশ্চেন ব্ৰডতহে ফেল কৰা দেখিবলৈ পাইছো। এখন আনসাৰটো আমি এনেকৈ লিখিব লাগে, স্বদেশী আন্দোলনৰ বহুতো ফলাফল আছে, তাৰ ভিতৰত গুৰুত্বপূৰ্ণ ফলাফল কেইটা তলত আলোচনা কৰা হল। আৰু ইয়াত আমি প্ৰথম যেটো ফলাফল আলোচনা কৰিম এই ফলাফলটো হল জাতীয় সাহিত্যৰ বিকাশ। ইয়াতে আলোচনা এই কোশ্চেনটো ইতিমধ্যে তোমালোকে জানা জাতীয় সাহিত্যৰ বিকাশৰ বিষয়ে আমি 5 মাৰ্কৰো লিখিব পাৰো, কিন্তু ইয়াত আমাৰ যেহেতু 1 মাৰ্কৰ লিখিব লাগিব, গতিকে আমি অলপ শর্ট কৰি লৈ আহিছো যে এই সময়ছোৱাত জাতীয়তাবাদ আৰু দেশভক্তিৰ প্ৰতি উদ্যম জাগ্ৰত কৰা বহুতো আলোচনী, সংবাদপত্ৰ, গ্ৰন্থ, নাটক, গীত আৰু প্ৰবন্ধ প্ৰকাশিত হৈছিল। এইবোৰে জাতীয় আন্দোলনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। অবনীন্দ্ৰনাথ ঠাকুৰৰ উদ্যোগত বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো গঢ়ি উঠিছিল। এই অনুষ্ঠানটোৱে প্ৰাচ্যত্ব প্ৰভাৱমুক্ত ভাৰতীয় চিত্ৰকলাৰ আধাৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছিল। আমি এই প্ৰথম যেটো জাতীয় সাহিত্যৰ বিকাশ এইখিনি লিখিলে হ'ব। আমি পৰীক্ষাত লিখাৰ সময়ত ইয়াত আমি এনেকৈ আন্ডাৰলাইন কৰি দিম, তাৰপিছত এইখিনি আমি ব্যাখ্যা কৰিম। আমি যদি নেক্সট পইণ্টৰ ফালে যাওঁ তেনেহ'লে আমি পাম দ্বিতীয় নম্বৰ পইণ্টটো ইয়াত আমি পাম যে জাতীয় শিক্ষা, যে শিক্ষাৰ ওপৰত কি প্ৰভাৱ সেই সময়ত পৰিছিল। আমি এই পইণ্টটো এনেকৈ আন্ডাৰলাইন কৰি দিম, তাৰপিছত ব্যাখ্যা কৰিম। দ্বিতীয় নম্বৰত যে স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগপ্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. কাৰ্লাইলে 1905 চনৰ 10 অক্টোবৰৰ দিনা এখন জাননী জাৰি কৰি তেওঁলোকক আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল। ইয়াতো মই তোমালোকক আন এটা ইম্পৰ্টেণ্ট কথা কওঁ, ইয়াৰ পৰা শৰ্ট কোশ্চেন আহে, আমি আহিবলৈ দেখা পাইছো। ইয়াৰ পৰা শৰ্ট কোশ্চেন আহিব পাৰে যে R.W. কাৰ্লাইলে জাৰি কৰা জাননীখন কি আছিল। তোমালোকে ইয়াত এনসাৰখন পাই গৈছা। বা কেতিয়াবা এইটো আহে যে স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাৰ ভূমিকা কি আছিল, তুমি তোমাৰ নিজৰ ভাষাত আলোচনা কৰা। এই কোশ্চেনটো আমি কেতিয়াবা 4 মাৰ্ক হিচাপে
অহা দেখিবলৈ পাওঁ। গতিকে কোশ্চিনত যদি 4টা ফলাফল 4 মাৰ্ক আহে তেনেহ'লে আমি এনেকৈ লিখিম। যেতিয়া এটা ফলাফলতে 4 মাৰ্ক আহিব তেতিয়া এনচাৰটো আমাৰ অলপ বিশ্লেষণ কৰিব লাগিব। কিতাপত ধুনীয়াকৈ দিয়া আছে 1 মাৰ্কৰ হিচাপে মই এইখিনি শৰ্ট কৰিছোঁ, তোমালোকে কিতাপ অলপ ভালকৈ চালেই পাৰিব। আমি দ্বিতীয় নম্বৰ ফলাফল যদি আলোচনা কৰিবলৈ যাওঁ, তৃতীয় নম্বৰ ফলাফলত আছে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা। ইয়াতো আমি এনেকৈ লিখাৰ সময়ত আন্ডাৰলাইন কৰি দিম যেহেতু এইটো আমাৰ হেড পইণ্ট। ইয়াত ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। পুৰুষৰ সমানে মহিলাসকলেও বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। সৰলা দেৱী চৌধুৰীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিমবংগত বীৰ অষ্টমী, ব্ৰত প্ৰজ্ঞাপাদিত্য উৎসৱ আৰু ব্যায়াম সমিতি আদি আয়োজন কৰি যুৱক যুৱতীসকলক লাঠি খেল, কুস্তি আদি প্ৰশিক্ষণ দিছিল। গতিকে ইয়াৰ পৰা কোশ্চিন শৰ্ট কোশ্চিন এটা আহে। এই শৰ্ট কোশ্চিনটো এনেকৈ আহে যে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বা মহিলাৰ অগ্ৰগণী মহিলাসকলৰ ভিতৰত 2জনী মহিলাৰ নাম লিখা বা তলৰ কোনজন মহিলাই স্বদেশী আন্দোলনত অগ্ৰগণী ভূমিকা লৈছিল তোমালোকে ভালকৈ মনত ৰাখিবা। সৰলা দেৱী চৌধুৰী আৰু এজনী আছিল ভগিনী নিবেদিতা। আমি যদি নেক্সট পইণ্টৰ ফালে যাওঁ, এই কোশ্চিনটোৰ একেবাৰে শেষৰ কোশ্চিন, শেষৰ পইণ্ট অৰ্থাৎ 4 নম্বৰ পইণ্ট। এই পইণ্টটো হ'ল জাতীয় শিল্পৰ বিকাশ। যে সেই সময়ত শিল্পৰ বিকাশ কেনেকৈ হৈছিল এই পইণ্টটো বহুতেই ইম্পৰ্টেণ্ট হয়। এই পইণ্টৰ ওপৰত এক ডাইৰেক্ট 4 মাৰ্কৰ কোশ্চিনো আহিব পাৰে। মই তলত দিছোঁ, আগত পইণ্টটো আলোচনা কৰিব। স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰী বৰ্ধিত চাহিদাৰ স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগনি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁত, শাল উদ্যোগ, সৰিয়হ, তেল, চাবোন, চেনি, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। এইটোৱে আমি স্বদেশী আন্দোলনৰ ফলাফল যদি আহে তেনেহ'লে সেই 4টা ফলাফল লিখিলে এনচাৰটো ধুনীয়া হৈ যাব। ইয়াৰ উপৰিও যি 4টা ফলাফল আলোচনা কৰা হয় এটা ফলাফলৰ ওপৰতেই আকৌ 4 মাৰ্কৰ কোশ্চিন দিব পাৰে। গতিকে তোমালোকে হাবাত ধৰি নাখাবা। কোশ্চিনটো অলপ আলাদা ধৰণৰ যদিও দিয়ে তেনেহ'লে তোমালোকে সেই এনচাৰখিনি লিখিলেই হ'ল। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট এইখিনিৰ পৰাই এই কোশ্চিনটো ইয়াত লিখি দিয়া হৈছে, অৰ্থাৎ আলোচনা মই কৰা নাই। এইকাৰণে কৰা নাই কাৰণ ইয়াৰ কিছু আলোচনা ইয়াত আছে। কিতাপত তোমালোকৰ ছাৰে ধুনীয়াকৈ পঢ়াইছে, তাৰ পৰা সেই কোশ্চিনটো অলপ ব্ৰড কৰিবলৈ চেষ্টা কৰিবা, তেতিয়াহে ফুল মাৰ্ক পোৱা সম্ভৱ হ'ব। কোশ্চিনটো আছিল স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। গতিকে এই এনচাৰটো তোমালোকে ঘৰত নিজে নিজে লিখিবা। গতিকে এইটোৱে আছিল বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ যি ইম্পৰ্টেণ্ট কোশ্চিন, তাৰ প্ৰথম যি ইম্পৰ্টেণ্ট কোশ্চিন এইটো। এতিয়া আমি সেই অধ্যায় চেপ্টাৰটো আৰু নেক্সট কোশ্চিন ইম্পৰ্টেণ্ট কোশ্চিন আলোচনা কৰিম। এতিয়া আমি এইফালে গৈ আছোঁ। কোশ্চিনটো তোমালোকে দেখিবলৈ পাইছা। কোশ্চিনটো বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ মেইন বুকত ধুনীয়াকৈ পইণ্টবোৰ দিয়াই আছে, মই তাৰ পৰা সেই পইণ্টবোৰ লৈছোঁ। কোশ্চিনটো হ'ল স্বদেশী আন্দোলন দমন করার উদ্দেশ্যে ব্রিটিশ সরকারে কি কি আন্দোলন বিরোধী কার্যসূচী গ্রহণ করেছিল। কিন্তু কেতিয়াবা কেতিয়াবা মই যেহেতু টাইপ করার সময়ত মোবাইলেৰে টাইপ কৰিছো, দুইটা বানান ভুল হ'ব পাৰে, তোমালোকে এইটো শুদ্ধ কৰি ল'বা। আমি উত্তৰটো কেনেকৈ লিখিম? আমি উত্তৰ যেতিয়া লিখিবলৈ যাম যে বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত বিশাল জাতীয়
আন্দোলনৰ ঘোষণা হোৱা লৰ্ড কাৰ্জনে বহুতো আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ আন্দোলন বিৰোধী কাৰ্যসূচীটো ডাবল হৈছে, গতিকে কাৰ্যসূচী কেইটা তলত উল্লেখ কৰা হয়। আমি বহুতো কাৰ্যসূচী পাইছো, কিন্তু মই তাৰ পৰা গুৰুত্বপূৰ্ণ কেইটা কাৰ্যসূচী লৈছো। তাৰ প্ৰথম যিটো পইণ্ট আছে তোমালোকে দেখা যে ভাৰতীয় সকলৰ শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্তশাসন আদি অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিছিল। আমি দ্বিতীয় নম্বৰ যিটো আন্দোলন বিৰোধী কাৰ্যসূচী যদি ক'বলৈ যাওঁ, দ্বিতীয় নম্বৰটো হ'ল লৰ্ড কাৰ্জনে নেতাসকলৰ হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। আমি তৃতীয় নম্বৰ পইণ্টৰ ফালে যদি যাওঁ, উদাৰপন্থী কংগ্ৰেছ সদস্য উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদক আৰু পদক দিছিল। আৰু চতুৰ্থ নম্বৰ পইণ্টটো ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰ পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। তাৰপিছত আমি লিখিব পাৰো, এনেদৰে ব্ৰিটিছ চৰকাৰে আন্দোলন বিৰোধী বিভিন্ন কৰ্মপন্থা হাতত লৈছিল, যদিও এই আন্দোলন বাধা দিয়াত সফল হ'ব নোৱাৰিল। কিন্তু প্ৰথম পইণ্টটো তোমালোকে অলপ লক্ষ্য কৰা, ইয়াত দিয়া হৈছে ভাৰতীয়সকলৰ শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্তশাসন আদি অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিছিল। যদিও কৰিছিল, আকৌ কি কৰিব বিচাৰিছিল, এইবোৰ সুযোগ সুবিধা দি তেওঁলোকক যাতে আন্দোলন নকৰে সেই আন্দোলন দমন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল। এই পইণ্টত আৰু অলপ এটা দুটা শাৰী লিখিবা, মই যেনেকৈ ক'লো। আমি এতিয়া নেক্সট কোৱেশ্চনৰ ফালে যাওঁ। অর্থাৎ এই চ্যাপ্টারখনরে তৃতীয় নম্বর ইম্পর্টেন্ট কোশ্চেনটা হল বঙ্গ বিভাজনের অন্তর্নিহিত উদ্দেশ্য কি আছিল। তোমালোকে জানাই কিতাপত ধুনীয়াকৈ দিয়াও আছে, কিন্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে এবাৰ বহুত ইম্পৰ্টেন্ট হয়। আৰু সেই হিচাপত আমি এই চ্যাপ্টাৰৰ পৰা কোশ্চেনটো লৈছো যে বঙ্গ বিভাজনের অন্তর্নিহিত উদ্দেশ্য কি আছিল। বঙ্গ বিভাজনের অন্তর্নিহিত উদ্দেশ্য বহুত কেইটা আছে। ইয়াতো আমি ঠিক চাৰিটা অন্তর্নিহিত উদ্দেশ্য লৈছো। তার প্রথম যেটো কৰ নম্বৰ উদ্দেশ্য আছে ইয়াত দিয়া আছে ধুনীয়াকৈ, হিন্দু মুছলমানৰ মাজত একতা ভাঙি তেওঁলোকৰ জাতীয় চেতনাৰ মনোভাৱ মষিমূৰ কৰা বঙ্গ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য আছিল। আমি ইতিমধ্যে পাইছো যে বঙ্গ বিভাজনের সময়ত ভারতীয় হিন্দু আর মুসলমান একতারে ব্রিটিশের বিরুদ্ধে আন্দোলন করেছিল, কিন্তু ইংরাজ সরকারে সেই আন্দোলন কেনেকৈ বন্ধ কৰিব পাৰি তাৰ অন্তৰ্নিহিত উদ্দেশ্য হিচাপে এটা লৈছিল যাতে হিন্দু আৰু মুছলমানৰ মাজত একতা ভাঙি যায়। এইকাৰণে প্ৰথম পইণ্ট মঞ্চ। দ্বিতীয় নম্বৰ পইণ্ট হল বংগভঙ্গৰ যোগেদি লৰ্ড কাৰ্জনে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণ কেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি ইয়াত বিন্দু হৈছে, বিন্দু নহয়, হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশত সংখ্যালঘু পৰিণত কৰিব বিচাৰিছিল। এইটো বিন্দু নহয়, এইটো হিন্দু হ'ব। তৃতীয় নম্বৰ পইণ্টত দিয়া আছে বংগভঙ্গৰ দ্বাৰা কাৰ্জনে ৰাজনৈতিক দিশত অনগ্ৰসৰ যে বংগভঙ্গৰ দ্বাৰা কাৰ্জনে ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক হ'ব। এটা হ'ব মুছলমানসকল, এইখিনি ভুল হৈছে। মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ গুটি সিঁচি দিয়াৰ পৰিকল্পনা লৈছিল। তেওঁলোকে ভালকৈ বুজিছিল
যে বংগ বিভাজনের বিৰুদ্ধে যে আন্দোলন হৈছে আমি যদি ইয়াত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিব নোৱাৰো তেনেহলে আমি আৰু ভাৰতবৰ্ষক শাসন কৰিব নোৱাৰিম। আৰু এই কোশ্চেনটোৰ একেবাৰে শেষৰ 4 নম্বৰ যিটো পইণ্টটো হ'ল কংগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চৰমপন্থীসকলক নিয়ন্ত্ৰণ কৰা আন এটা উদ্দেশ্য আছিল। অৰ্থাৎ কংগ্ৰেছ দলৰ নেতাসকলৰ কিছুমান চৰমপন্থী আছিল আৰু কিছুমান নৰমপন্থী আছিল। এই চৰমপন্থী নেতাসকলক ইংৰাজী সকলো সময়ত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছিল। এইটো হয় বংগ বিভাজনৰ অন্তৰ্নিহিত আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য। গতিকে এই কোশ্চেনটো যদি আহে যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল, তোমালোকে এই 4টা পইণ্টে ধুনীয়াকৈ দিবা। আমি নেক্সট কোশ্চেন আলোচনা কৰিম। নেক্সট কোশ্চেন আমি আলোচনা কৰিবলৈ যদি যাওঁ, আমি ইতিমধ্যে পাইছো বংগ বিভাজন আৰু স্বদেশী আন্দোলন যি আছে, এই তাৰ পৰা এই 3টা কোশ্চেনে বহুত ইম্পৰ্টেণ্ট হয়। আমি 100% বুলি ক'ব নোৱাৰিম, কিন্তু পৰীক্ষাৰ কাৰণে 3টা কোশ্চেন যদি ভালকৈ পঢ়ে আমি ভাবো হয়তো বা কমন পৰিব। আৰু দ্বিতীয় নম্বৰ যিটো চেপ্টাৰ নাম হ'ল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটোৰ পৰা আমি প্ৰত্যেক বছৰ ব্ৰড কোশ্চেন ধুনীয়াকৈ অহা দেখিবলৈ পাওঁ। এইবেলি আগৰ নিচিনাকৈ কোন চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব তেনেকুৱা কোনো ব্লুপ্ৰিণ্ট নাই। কমপক্ষে এটা চেপ্টাৰৰ পৰা 2 মাৰ্ক আহিব আৰু হাইয়েষ্ট 15 মাৰ্কলৈকে আহিব পাৰে। গতিকে কোনো চেপ্টাৰৰ পৰা 3 মাৰ্ক আহিব, 4 মাৰ্কৰ আহিব, 5 মাৰ্কৰ আহিব পাৰে, আকৌ কোনো চেপ্টাৰৰ পৰা 15 মাৰ্কৰ কোশ্চেনে আহিব পাৰে। এই চেপ্টাৰত আটাইতকৈ ইম্পৰ্টেণ্ট বুলি মই ভাবিছো বা মই ভবা নাই, আচলতে আগৰ কোশ্চেনবোৰ এনালাইসিস কৰি দেখা গৈছে এই কোশ্চেনটো এবাৰ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত অহাৰ কাৰণে। কোশ্চেনটো হ'ল 1920 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, ইয়াৰ কাৰ্যসূচী কি আছিল, গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল। আমি এনসাৰটো এনেকৈ লিখিম। এই কোশ্চেনটো অন্য বছৰত আমি দেখা পাইছিলো, ইয়াৰ পৰা কোশ্চেন আহে কিন্তু কোশ্চেনটো আলাদা আলাদা আহে। এনেকৈ দিব পাৰে যে 1920 চনত যিটো অসহযোগ আন্দোলন আছিল, অসহযোগ আন্দোলনৰ কাৰ্যসূচীবোৰ লিখা, কেতিয়াবা সেইটো 4-5 মাৰ্ক কৰা বা এনেকৈ আহে যে 1920 চনত যি অসহযোগ আন্দোলন আছিল, এই আন্দোলন আৰম্ভ হোৱাৰ মূল কাৰণসমূহ কি কি এইটো আমি দেখিবলৈ পাম। কেতিয়াবা আহে অসহযোগ আন্দোলনৰ 2টা ইতিবাচক দিশ আৰু 2টা নেতিবাচক দিশ লিখা। এই গোটেইখিনি এনসাৰ প্ৰায় আমি এই এনসাৰটোতে কোশ্চেনৰ এনসাৰ ইয়াতে আমি দেখিবলৈ পাম। কিন্তু ইয়াৰ আলোচনাৰ বিষয় হ'ল 1920 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, ইয়াৰ কাৰ্যসূচী কি আছিল, গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল। আমি এনসাৰটো যেতিয়া লিখিবলৈ যাম যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন 1920 চনৰ পৰা 22 চনলৈকে চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংসা পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। তোমালোকৰ ছাৰে ধুনীয়াকৈ পঢ়াইছে, মই কেৱল তাৰ পৰা মেইন বুকৰ পৰা কোশ্চেনৰ এনসাৰখিনি সিলেক্ট কৰি লৈছো। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইটোৱে প্ৰথম সৰ্ববৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল। গতিকে ইয়াৰ পৰা শৰ্ট কোশ্চেন এটা ধুনীয়াকৈ অহা চান্স আছে যে 1920 চনত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ মূল লক্ষ্যটো কি আছিল। আমি তেতিয়া লিখিম অসহযোগ আন্দোলনৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। এইটো শৰ্ট কোশ্চেন। আমি অসহযোগ আন্দোলনৰ বিভিন্ন কাৰকে বিভিন্ন সময়ত অৰিহণা যোগাইছিল। ইয়াৰ কিছুমান উল্লেখযোগ্য কাৰণ তলত উল্লেখ কৰিম। উল্লেখযোগ্য যিবোৰ কাৰণ
অসহযোগ আন্দোলনৰ এই গুৰুত্বপূৰ্ণ কাৰণবোৰ ইয়াত উল্লেখ কৰা হৈছে। প্ৰথমত দিয়া হৈছে প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল। আমি ইতিমধ্যে পাইছো প্ৰথম বিশ্বযুদ্ধত মিত্ৰ শক্তিয়ে ভাৰতক স্বাধীনতা দিব বিচাৰিছিল, যে যুদ্ধৰ পিছত যদি জয়ী হয় তেওঁলোকে স্বাধীনতা দিব বিচাৰিছিল ভাৰতক, কিন্তু তেওঁলোকে জয়ী হোৱাৰ পিছতো ভাৰতবৰ্ষক স্বাধীনতা দিয়া নাছিল। সেইকাৰণে ভাৰতীয়সকলে অসন্তুষ্ট হৈছিল আৰু অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। আমি দ্বিতীয় নম্বৰ পইণ্টত আহিছো। তোমালোকে দেখিবলৈ পাইছা, দেখা যায়নে 1919 চনৰ ৰাওলাট আইনৰ কাৰণে অসহযোগ আন্দোলন গঢ়ি উঠিছিল। এতিয়া তোমালোকে ৰাওলাট আইনৰ বিষয়েও জানা, কিন্তু এই ডিটেইলছ খিনি ইয়াত লিখিব নালাগে। আমি লিখিম 1919 চনৰ ৰাওলাট আইনৰ কাৰণে অসহযোগ আন্দোলন গঢ়ি উঠিছিল। আমি তৃতীয় নম্বৰ পইণ্টত আহিছো যে 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, যে 1919 চনত জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড হৈছিল তাৰ প্ৰতিবাদ ৰূপে অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল। গতিকে ইও এটা গুৰুত্বপূৰ্ণ কাৰণ। আৰু চতুৰ্থ নম্বৰত দিয়া আছে ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক শোষণ। ব্ৰিটিছসকলে ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে শোষণ কৰাৰ কাৰণেও অসহযোগ আন্দোলন আৰম্ভ হৈছিল। আৰু অসহযোগ আন্দোলন আৰম্ভ কৰাৰ একেবাৰে শেষৰটো কাৰণ হ'ল 5 নম্বৰ কাৰণটো হ'ল ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰব সাম্ৰাজ্যৰ ৰূপকাৰকে আৰম্ভ হোৱা খিলাফত আন্দোলন। তাৰ কাৰণেও ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। এই 5টাই হ'ল অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ মূল কাৰণ। গতিকে কোশ্চিনটো যদি আহে অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ মূল কাৰণ কি, তাতে যদি 4-5 মাৰ্ক থাকে তেনেহ'লে এই 4-5টা পইণ্ট লিখি দিলেই হ'ব। কিন্তু এই কোশ্চিন হিচাপত আমি তলৰখিনি আলোচনা অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ কি। ইয়াত আমি কোশ্চিনত অলৰেডি পাইছো যে অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ হ'ল বিভিন্ন কাৰ্যসূচী আছে। মই তাৰ পৰা 5-6টামান কাৰ্যসূচী লৈছো। প্ৰথম কাৰ্যসূচীটো হ'ল বিদেশী বয় বস্তু, বস্ত্ৰ, সুৰা আদি বৰ্জন কৰা। ভাৰতীয়সকলে বংগ বিভাজন যে হৈছিল তাৰ প্ৰতিবাদ ৰূপে যি অসহযোগ আন্দোলন আৰম্ভ হ'ল, ভাৰতীয়সকলে বিদেশী বয় বস্তু, সুৰা আদি বৰ্জন কৰিছিল। দ্বিতীয় নম্বৰ যি কাৰ্যসূচী হ'ল ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয় মহাবিদ্যালয় ত্যাগ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰি আন্দোলনত যোগদান কৰিছিল। আৰু আটাইতকৈ বেছি অৰিহণা আগবঢ়োৱা ছাত্ৰ ছাত্ৰীসকল আছিল তোমালোকে জানা ৰিপন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰিছিল, জানানে? আমি নেক্সট পইণ্টৰ ফালে যাম। তৃতীয় নম্বৰ পইণ্ট যে অসহযোগ আন্দোলনৰ আন এটা কাৰ্যসূচী কি, দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠান গঠন। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এতিয়া স্বদেশী শিক্ষা অনুষ্ঠান গঢ়ি উঠিছে। চতুৰ্থ নম্বৰ পইণ্ট স্বেচ্ছাসেৱকক সদস্য ভৰ্তি কৰোৱা আৰু দেশক যতনৰ প্ৰস্তুত কৰা। এইটো হ'ল অসহযোগ আন্দোলনৰ চতুৰ্থ নম্বৰ কাৰ্যসূচী। আৰু পঞ্চম নম্বৰ কাৰ্যসূচী হ'ল জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীৰ দ্বাৰা সংগ্ৰহ দেশ ভ্ৰমণ কাৰ্যসূচী। তোমালোকে জানাই সেই জনগণক এই অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণেই মহাত্মা গান্ধীয়ে প্ৰথম 1921 চনত এই অসহযোগ আন্দোলনৰ সময়ত অসমলৈও আহিছিল। আৰু আজি একেবাৰে এই অসহযোগ আন্দোলনৰ কাৰ্যসূচীৰ 6 নম্বৰ কাৰ্যসূচীটো হ'ল আন্দোলনটোৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা। এইটো অসহযোগ আন্দোলনৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হয়। পৰীক্ষাত যদি 4 মাৰ্কৰ আহে যে কাৰ্যসূচী কেৱল 4 মাৰ্কৰ, তেনেহ'লে 4-5টা পইণ্ট লিখি দিবা। যদি এই কোশ্চিনত তুমি ভাবা মই 6টা পইণ্ট নিলিখো 3-4টা লিখিম, তথাপিও এই প্ৰশ্নৰ ক্ষেত্ৰত এই কাৰ্যসূচী 3-4টা লিখিলে ধুনীয়া হ'ব, শুদ্ধ হ'ব। আমি নেক্সটত পাইছিলো
অসহযোগ আন্দোলন বন্ধ কৰি দিয়াৰ মূল কাৰণটো মহাত্মা গান্ধীয়ে কিয় অসহযোগ আন্দোলন বন্ধ কৰি দিব লগা হৈছিল যে 1922 চনৰ 5 ফেব্ৰুৱাৰী বানান মাঝে দুটা ভুল হৈছে গতিকে তোমালোকে শুদ্ধ কৰিব তারিখে উত্তর প্রদেশের গোরখপুর জেলার চৌরি চৌরা স্থানীয় পুলিশ আর প্রতিবাদকারীর মাঝে হিংসাত্মক সংঘর্ষ সংঘটিত হয়েছে এই সংঘর্ষত 3 জন প্রতিবাদকারী পুলিশের গুলিত নিহত হওয়া উন্মুক্ত জনতায় পুলিশ থানাত অগ্নিসংযোগ করে 12 জন পুলিশক হত্যা করে এই ঘটনাত গান্ধী মর্মাহত হওয়ার লগতে আন্দোলনে অহিংসা নীতি যে পরিহার করেছে তার বারকই উপলব্ধি করেছে সেয়ে তেওঁ আন্দোলন বন্ধ করে দিয়েছে তেনেহলে আমি কব পাৰো এই আন্দোলন বন্ধ করে দিয়ার মূল কারণটো হল যে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখত উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰা থানাত স্থানীয় পুলিশ আৰু আন্দোলনকাৰীৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত 3 জন পুলিশের মৃত্যু হয়েছিল আর 22 জন আন্দোলনকারীর মৃত্যু হওয়ার ফলতে এই আন্দোলনটা সম্পূর্ণরূপে বন্ধ করে দিব লগা হয়েছে আমি নেক্সট কোশ্চেনের ফলে যাম কোশ্চেনটা বহুত ইম্পর্টেন্ট অর্থাৎ 5 নাম্বার কোশ্চেন কি পরিস্থিতিত ভারত ত্যাগ আন্দোলনের সূচনা হয়েছে ভারতের স্বাধীনতা সংগ্রামত আন্দোলনের কার্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমার মতামতৰ সমৰ্থনত যুক্তি দিয়া তোমালোকে লাস্ট ফাইনাল পৰীক্ষাত যেনেকুৱা ধৰণৰ সোশিয়ালৰ কোশ্চেন আহিছিল তোমালোকে চাই কোশ্চেনবোৰ ডাইৰেক্ট তেনেকৈ নাহে কিন্তু ব্ৰড কোশ্চেন কেনেকৈ ডাইৰেক্ট নাহিব আমি এইটো তেনেকৈ দিব নোৱাৰিম গতিকে এনেকুৱা ধৰণৰ কোশ্চেনবোৰে পৰীক্ষাৰ কাৰণে বেছিকৈ ইম্পৰ্টেন্ট তেনেহলে আমি এনসারটো কেনে কৰিম 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটি ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱাৰ বাবে এই আন্দোলনক আগষ্টৰ বিপ্লৱ নামেৰে জনা যায় 1942 চনৰ 8 আগষ্ট তাৰিখে ভেরি ইম্পর্টেন্ট এইখিনি যে 1942 চনৰ 8 আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিল গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়ৰ টেংকত উদাত্ত ভাষণ দিছিল যিখন ঠাইক বৰ্তমান আগষ্ট ক্ৰান্তি ময়দান আগষ্ট ক্ৰান্তি ময়দান নামেৰে জনা যায় গান্ধীৰ কৰিম কিংবা মৰিম ধ্বনিৰ প্ৰেৰণাত উদ্ধৃত হৈ দেশে এই আন্দোলনত জপিয়াই পৰিছিল যদিও আমি এনসারটো ব্ৰড হিচাপে লিখিবলৈ লৈছো কিন্তু ইয়াত 3-4টা শর্ট কোশ্চেন নাই তোমালোকে নিশ্চয়কৈ বুজিব পাৰিছা 1942 চনত ভাৰত ত্যাগ আন্দোলনটো কি নামেৰে জনা যায় আমি সকলোৱে জানো এয়া হাইলাইট কৰি দিয়া আছে আন্ডাৰলাইন কৰি দিয়া আছে 1942 চনৰ আগষ্ট মাহত আৰম্ভ হোৱাৰ কাৰণে ইয়াক আগষ্টৰ বিপ্লৱ বুলিও কোৱা হয় নেক্সট ইয়াৰ পৰা কোশ্চেন আহিব পাৰে ভাৰত ত্যাগ আন্দোলনৰ মূল স্লোগানটো কি আছিল তোমালোকে জানাই ডু অর ডাই নহলে কৰিম কিংবা মৰিম আগষ্ট ক্ৰান্তি ময়দানৰ পৰাই মহাত্মা গান্ধীয়ে তাৰ উদাত্ত ভাষণত এই স্লোগানটো দিছিল তেনেহলে কোশ্চেন আহে কোনটো আন্দোলনৰ লগত ডু অর ডাই বা কৰিম কিংবা মৰিম জড়িত তোমালোকে নিশ্চয়কৈ লিখিবা 1942 চনৰ ভাৰত ত্যাগ আন্দোলন তেনেহলে কোশ্চেন হিচাপে আমি কিছুখিনি আলোচনা কৰিম ভাৰত ত্যাগ আন্দোলনৰ সূচনা হোৱাৰ পৰিস্থিতিত কেইটা তলত উল্লেখ কৰা হ'ল ভাৰত ত্যাগ আন্দোলনৰ সূচনা হোৱা পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলন কিয় আমাৰ কৰিব লগা হৈছে তাৰ উল্লেখযোগ্য কাৰণবোৰ হ'ল প্ৰথম যি কাৰণ আছে
এক নম্বৰত দিয়া আছে ক্ৰিপছ মিছনৰ ব্যৰ্থতা। ক্ৰিপছ মিছনৰ ব্যৰ্থতাৰ কাৰণে ভাৰতবৰ্ষৰ ভাৰতীয়সকলে ভাৰত ত্যাগ আন্দোলন কৰিব লগা হৈছে। দ্বিতীয় নম্বৰত আছে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, যে জাপানে ভাৰতবৰ্ষক আক্ৰমণ কৰাৰ কাৰণেও এই ভাৰত ত্যাগ আন্দোলন কৰিব লগা হৈছিল। তৃতীয় নম্বৰত আছে পূৰ্ব বংগৰ সন্ত্ৰাস, যে পূৰ্ব বংগৰ সন্ত্ৰাসৰ কাৰণেও ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। আৰু চতুৰ্থ নম্বৰত আছে ব্ৰিটিছ ভাৰতক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত সঞ্চাৰ হোৱা উপলব্ধি। এই চাৰিটা কাৰণতে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হ'ব লগা হৈছিল। আৰু শেষত এই এনচাৰৰ কিছু অংশ আছে, তোমালোকে চাব। চনৰ আগষ্টত হোৱা ভাৰত ত্যাগ আন্দোলনৰ ইতিহাসৰ এক মাইলৰ খুঁটি হিচাপে আমি অনুভৱ কৰোঁ। কোশ্চিনত আছিল ভাৰত ত্যাগ আন্দোলনক তুমি মাইলৰ খুঁটি হিচাপে অনুভৱ কৰা নে? আমি লিখিম যে আন্দোলনৰ ইতিহাসক এক মাইলৰ খুঁটি হিচাপে অনুভৱ কৰোঁ। যদিও এই আন্দোলন দীৰ্ঘমেয়াদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবী, জাতীয়তাবাদী আন্দোলনটোৱে স্বাধীনতাৰ দাবী ডাবল হৈ গৈছে। যে ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতা দাবী, জাতীয়তাবাদী আন্দোলনটোৱে তাৎক্ষণিকভাৱে কাৰ্যসূচীলৈ পৰিণত কৰিছিল। ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতাৰ দৰদামৰ বিষয় হৈ থকা নাছিল, এইখিনি লিখিব লাগিব। কিন্তু এটা শাৰী ডাবল হৈ গৈছে, সেইটো হ'ল এই আন্দোলনে এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ছাত্ৰ, মহিলা, খেতিয়ক, শ্ৰমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, এইখিনি লিখিবা। লিখি এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবী, জাতীয়তাবাদী, এইখিনি অলপ ডাবল হৈ গ'ল। আন্দোলনটোৱে স্বাধীনতাৰ দাবী, জাতীয়তাবাদী আন্দোলনৰ এইখিনি ডাবল হৈ গৈছে, এইখিনি লিখিব নালাগে। তাৎক্ষণিক অৰ্থাৎ জাতীয়তাবাদী তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতাৰ দৰদামৰ বিষয় হৈ থকা নাছিল। গতিকে তোমালোকে এইখিনি লিখিবা। এইটোৱে আছিল ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে যে কোশ্চিনটো বহুতে ইম্পৰ্টেণ্ট। কোশ্চিনটো অলপ যেহেতু প্ৰত্যেক বছৰে কোশ্চিনটো অলপ ধৰণটো চেঞ্জ হৈ আহিছে, যদি অন্য ধৰণৰ দিয়ে তেনেহ'লে তোমালোকৰ মূল থিমছখিনি পাই গ'লা। সেইটোৰ ওপৰত ভিত্তি কৰি যেনেকৈ কোশ্চিনত কৈছে তেনেকৈ উত্তৰটো লিখিবলৈ চেষ্টা কৰিম। এই চেপ্টাৰটোত আমি আৰু এটা কোশ্চিন আলোচনা কৰিম, 6 নম্বৰ কোশ্চিন আজি। সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমে প্ৰয়োগ কৰিছিল, সেই তিনিটা বিষয় সংক্ষিপ্ত ৰূপত লিখা। হয়তো বা ইতিমধ্যে 5টা কোশ্চিন আলোচনা কৰা হ'ল, তোমালোকৰ ভাগৰ লাগিছে নেকি? গতিকে আৰু নাই, আমি ইমান লং নকৰো। এই কোশ্চিনটো বেছি ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আমি লৈছো। এই কোশ্চিনটো এনচাৰটো আমি কেনেকৈ লিখিম ইয়াত তোমালোকে ধুনীয়াকৈ দেখিব পাৰিছা, তথাপিও আমি এবাৰ চাই লওঁ। এনচাৰটো সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। গতিকে এইখিনিৰ পৰা শৰ্ট কোশ্চিন আহিব পাৰে যে সত্যাগ্ৰহ শব্দটো গান্ধীয়ে প্ৰথম ক'ত ব্যৱহাৰ কৰিছিল। তোমালোকে কি লিখিবা? দক্ষিণ আফ্ৰিকা। এই সন্ধিযুক্ত শব্দটো সত্যাগ্ৰহ শব্দটো ইতিমধ্যে তোমালোকে পাইছা, সন্ধিযুক্ত শব্দ।
সত্য আৰু আগ্ৰহ দুটা শব্দ লগ লাগি হৈছে সত্য আৰু আগ্ৰহ। যে সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ। গতিকে ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? তোমালোকে লিখিবা সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে সত্যাগ্ৰহ কেৱল এক পক্ষীয় প্ৰতিৰোধ নহয়, ইয়াৰ তাৎপৰ্য হল জনতাই গভীৰভাৱে নেৰা নেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হল অহিংসা। আমি প্ৰিভিয়াছ ইয়াৰত এইখিনিৰ পৰা প্ৰশ্ন দেখিবলৈ পাইছো যে সত্যাগ্ৰহৰ ভিত্তি কি? আমি লিখিম সত্যাগ্ৰহৰ ভিত্তি হল অহিংসা। তাৰপিছত ইয়াৰ পৰা প্ৰশ্ন আহে মহাত্মা গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ ক'ত প্ৰয়োগ কৰিছিল? তোমালোকে লিখিবা দক্ষিণ আফ্ৰিকা। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? অৰ্থাৎ সত্যৰ প্ৰতি আগ্ৰহ বা সত্যনিষ্ঠ হৈ কাম কৰা। তাৰপিছত দেখা দক্ষিণ আফ্ৰিকাৰ পৰা 1915 চনত যাবলৈ গৈছে। দক্ষিণ আফ্ৰিকাৰ পৰা 1915 চনত তেওঁ ভাৰতলৈ উভতি আহে। অৰ্থাৎ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা 1915 চনত ভাৰতলৈ উভতি আহিছিল। আৰু 1917-18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, ভেৰি ইম্পৰ্টেণ্ট, উত্তৰ বিহাৰৰ চম্পাৰণ, কিন্তু ইয়াত উত্তৰো হৈ গৈছে, উত্তৰ হ'ব গুজৰাটৰ খেৰা আৰু আহমেদাবাদত এই তিনিখন ঠাইত সংগঠিত হোৱা তিনিটা বিবাদৰ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে আৰু তাত দেখুওৱা দক্ষতাৰ বাবে গোটেই ভাৰততে তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিলে। অৰ্থাৎ মহাত্মা গান্ধীয়ে যেতিয়া 1915 চনত ভাৰতলৈ উভতি আহিছিল দক্ষিণ আফ্ৰিকাৰ পৰা, ভাৰতবৰ্ষৰ তিনিখন ঠাইত এই সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। তাৰ প্ৰথমটো হল উত্তৰ বিহাৰৰ চম্পাৰণত, গুজৰাটৰ খেৰা আৰু তৃতীয়টো হল আহমেদাবাদ। গতিকে ইয়াৰ পৰা কোশ্চিন আহিব পাৰে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ আহিছিল? তোমালোকে লিখিবা 1915 চনত। দক্ষিণ ভাৰতৰ পৰা আহি ভাৰতত প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। তোমালোকে লিখিবা উত্তৰ বিহাৰৰ চম্পাৰণ। ক'ত লিখিবা? উত্তৰ বিহাৰৰ চম্পাৰণ। আমি তলত ভাৰতবৰ্ষৰ যে তিনিখন ঠাইত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিলে সেইখিনি আলোচনা। প্ৰথমে তোমালোকে দেখা পাইছা চম্পাৰণ। চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। চম্পাৰণত তেনেহলে ভূস্বামী অৰ্থাৎ মাটিৰ মালিকৰ বিপক্ষে সাধাৰণ কৃষকৰ হৈ তেওঁ নেতৃত্ব প্ৰদান কৰিছিল। আৰু দ্বিতীয় নম্বৰত হৈছিল খেৰা। খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। অৰ্থাৎ খেৰাত যেতিয়া গুজৰাটৰ খেৰাত যেতিয়া সেই সত্যাগ্ৰহ কৰিব লগা হৈছিল, খেতি বাতি নষ্ট হৈ গৈছিল প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে, তথাপিও সেই সময়ৰ চৰকাৰে এই খেতিয়কসকলৰ ওপৰত অত্যাধিক ৰাজহ জাপি দিয়াৰ কাৰণে মহাত্মা গান্ধীয়ে গুজৰাটৰ খেৰাত সত্যাগ্ৰহ আন্দোলন কৰিব লগা হৈছিল। আৰু তৃতীয় নম্বৰত হল আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। অৰ্থাৎ মিল শ্ৰমিকৰ হৈ মিল মালিকৰ বিপক্ষে তৃতীয়টো সত্যাগ্ৰহ মহাত্মা গান্ধী সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। এই প্ৰতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্ৰহ কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। এই আন্দোলনবোৰত জনগণৰ বৃহৎ অংশগ্ৰহণে গান্ধীক প্ৰকৃত শক্তি প্ৰদান কৰিছিল। আজি আমি ইতিমধ্যে তোমালোকে দেখা পালা 6টা কোশ্চিন আলোচনা কৰিলো। অলপ লং হোৱাৰ কাৰণে আমি গোটেইখিনি একেদিনে আলোচনা কৰিব নোৱাৰিম। গতিকে এনেকুৱা ভিডিঅ' তোমালোকে যদি চাব বিচাৰা তাহলে পৰৱৰ্তী আৰু যিবোৰ ভিডিঅ' আহিব তোমালোকে চাই থাকিবা আৰু কেনেকুৱা লাগিছে তোমালোকে অলপ জনাবা।
থেংক ইউ।